ইমান এটা সময় নলওঁ খালি সেইখিনিয়ে ক'ব বিচাৰিছোঁ কি আমি যি উদ্দেশ্যেৰেদি এয়া পোষণ যোনটো মিছন সেইটো আমি চবে ভালকৈ নিজৰ নিজৰ ডিউটিখিনি কৰি কেনেকুৱা ছাকচেছফুল কৰা সেইটো চেষ্টা কৰিব লাগে আপোনালোকেই মেইন আমাৰ যোনটো মানে ভাৰত আমাৰ অসমক মানে এটা সুস্থ দেশ বনোৱা মেইন চলজাৰ্ছবোৰ আপোনালোকে এতিয়া সৰু সৰু ল'ৰা ছোৱালী বা গৰ্ভৱতী মহিলাসকল লেক্টেটিং মাদাৰ্ছ তেওঁলোকক আপোনালোকেহে ড'ৰ টু ড'ৰ গৈ পেলাই লগ ধৰিব পাৰে এতিয়া মই বা আহমেদ ডাঙৰীয়া বা আমাৰ এডিচি বাইদেউ বা এছিষ্টেণ্ট কমিশ্যনাৰ্ছ আমি ড'ৰ টু ড'ৰ যাব নোৱাৰোঁ যিমানে চেষ্টা নকৰোঁ কিয় কাৰণ আমাৰ হ'ল এটা লিমিটেশ্যন থাকে আমাৰ টাইমৰো লিমিটেশ্যন থাকে আৰু আমি ইমান এটা কভাৰো কৰিব নোৱাৰোঁ যিমান চেষ্টা কৰিলেও কিন্তু আপোনালোকৰ নিজৰ নিজৰ ছেক্টৰছ আছে আৰু আপোনালোকে সুন্দৰভাৱে দৰ মুখে মুখে গৈ পেলাই 1-to-1 আপোনালোকে কথা পাতিব পাৰে চ' আমাৰ BTC ফালৰ পৰাও আমাৰ ৰেছপেক্টেড অনাৰেবল চিফ ছাৰ শ্ৰী প্ৰমোদ বড়ো আৰু আমাৰ EM ছাৰ সকলে বহুত ভালকৈ চেষ্টা কৰি আছে সেই সক্ষম হ'বৰ কাৰণে মিছনটো কিন্তু আপোনালোকৰ লগ নাথাকিলে আমি একো কৰিব নোৱাৰিম আৰু এতিয়া আপোনালোকে দেখিব পাইছে জাষ্ট ৰিচেণ্টলি আমাৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে এটা আঁচনি ষ্টাৰ্ট কৰিলে নিযুত মইনাৰ নহয় জানো CMৰ নিযুত মইনা কিয় কাৰণে কৰিলে সেইটো আপোনালোকে জানে ভালকৈ আমাৰ ছোৱালীবিলাকে বিশেষকৈ বহুত পিছ পৰি আছে সেইটো কাৰণে আমাৰ অসমে আগবাঢ়ি যাব পৰাই নাই মানে ভাৰতৰ বাকী ষ্টেটৰ তুলনাত আমি বহুত পিছ পৰি আছে আৰু এটা বহুত বিশেষ কাৰণটো হ'ল আমাৰ ছোৱালীবিলাকে বা আমাৰ মাবিলাকে বহুত পিছ পৰি আছে ইন হোৱাট এডুকেশ্যন এণ্ড নিউট্ৰিশ্যন হয় নে নহয় সেইকাৰণে চাওক CMAও সেয়া এই স্কিমটো এটা ধৰি লৈছে চ' কিমান মানে গুৰুত্বপূৰ্ণ এই বস্তুটো এতিয়া পোষণ ভাল নহ'লে সুস্থ এটা দেহা নহয় সুস্থ এটা মাইণ্ড নহয় পিছত পাৰফৰ্মেঞ্চবিলাক বহুত লং হৈ যায় কম্পিট কৰিব নোৱাৰে বেলেগ যোনে সুস্থ হয় বেলেগ এৰিয়াৰ বেলেগ জেগাৰ ল'ৰা ছোৱালী চ' সেইবিলাক আপোনালোকে ভালকৈ জানে মই আৰু বেছি নকওঁ বতৰটো অলপমান বেছি গৰম হৈ আছে আপোনালোকে সুন্দৰভাৱে এৰেঞ্জ কৰিছে বাইদেউকো মই ধন্যবাদ জনাইছোঁ আপুনি খুব কম সময়তো এইবিলাক কৰিলে আপোনালোকক মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিব